ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे ये दोस्ती हम नहीं तोड़ेंगे दम मगर तेरा साथ ना छोड़ेंगे কৰবাত যেন তোক হেৰুৱাৰ ভয়টোও আছে তই প্ৰতিটো মুহূৰ্ততে মোৰ লগত আছ যদি হঠাৎ নোহোৱা হৈ যাও মনো ক'ত যাবি কচোন তোক এৰি প্ৰথম কথা হ'ল মই কাকো আজিলৈকে অকলশৰীয়াকৈ লগ কৰি পোৱা নাই মই অচিনাকি মানুহক লগ নকৰাৰ কথা কৈছিলোঁ চিনাকি মানুহক লগ নকৰাৰ কথা কোৱা নাছিলোঁ নহয় সি এটা ভাল ল'ৰা তাৰ লগত মই তোৰ বিয়াৰ কথা ভাবিছোঁ আমাৰ ফালৰ পৰা কোনো প্ৰস্তাৱ নোযোৱাকৈ সি তোক লগ কৰাৰ কথা ক'লে কিন্তু তই কেনেকৈ পাৰিম আপোনাৰ মোৰ সপোনবোৰ একেই হৈছে আমি এটা মানুহেই হৈ যাম মইতো দুইটা মানুহ এটা হোৱাৰ কথা ভাবিয়েই কথাষাৰ কৈছোঁ আপোনাকচোন মই ক'লোৱেই মোৰ এইবোৰ কথা ভবা নাই বুলি মোক আৰু সুধি নাথাকিব তাৰ মানে সিও তোক বিয়াৰ প্ৰস্তাৱ দিলে সিও দিলে মানে নহয় মায়েতো বিচাৰি আছিল মায়ে বিচাৰিলে বা আন কোনোবাই বিচাৰিলে বুলি মই বিয়া হৈ যাম নেকি কিমান দিনলৈ যুঁজিবি তই এতিয়া কি বিচাৰ ধেমালি কৰি আছ ন মোৰ লগত আজিও মই ধেমালি কৰাৰ মতে থাকিম বুলি তই কিয় ভাবিলি অৱশ্যে সিদিনা মই ইমান গভীৰভাৱে ভবা নাছিলোঁ তই নহ'লে হয়তো মই অকলশৰীয়া হৈ যাম কিন্তু বিয়াৰ কথাটোত মই কি ক'ম তোৰ অন্তৰে যি কয় যি সিদ্ধান্ত ল'ব কয় তাকে কৰ কাৰণ মোৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি বা বেলেগৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰি তোৰ জীৱনটো আগুৱাব নোৱাৰিবি ন মই মোৰ অন্তৰক সুধিছোঁ মই বিয়াত নবহোঁ মোৰ কৰিবলগীয়া বহুত কাম আছে মই মোৰ সপোনবোৰক নষ্ট হ'বলৈ দিব নোৱাৰোঁ নহয় খানৰ সিদ্ধান্তৰ কাৰণে মই আকৌ ভাবিয়ে আছিলোঁ মনে মনে কথাটো বোলো ইমান মৰম লগা ল'ৰাটো ল'ৰা নাই যেতিয়া এওঁৱে আমাৰ ল'ৰা হ'ব কথাটো মই এওঁকো কৈছিলোঁ মোৰ আকৌ ৩২টা দাঁত যে প্ৰায়ে কথাবোৰ মিলিয়ে যায় এটা কথা পিছে নিমিলিল কিনো দৰা আহোঁতে এখন ডাঙৰ বাছ লৈ আহিব আগে আগে 4খনমান সৰু গাড়ী এতিয়াতো দৰা খোজকাঢ়িয়ে আহিব পাৰিব নাই এতিয়াও পাৰিব আমিতো বিবাহ ভৱনৰ পৰাই সকলো কৰাৰ কথা ভাবিছোঁ গতিকে আপোনালোকে আদাবাৰী হৈ ঘূৰি আহিলেই হয় কোনফালেদি আহিব মালিগাঁও হৈ আহিব নে লখৰা হৈ আহিব আপুনি মোক আলহীৰ আগতো ঠাট্টা কৰিব এৰা নাই মই এটা কথা বুজা নাই তুমি বিবাহ ভৱনৰ কথা ভাবিলা এতিয়াও এওঁলোকক আলহী সজাই ৰাখিছা যে আৰু চাহ তাহ নিদিয়া নেকি আলহী বুলি ভবা নাই কাৰণেতো সোধা নাই আজি ভাত খাই যাব লাগিব আপোনালোকে পিছে কোনটো দিনৰ কথা ভাবিছে আপোনালোকে কি কথা সুধিছে হে এনেকৈ হঠাৎ দিন ল'ব পাৰি নেকি ইয়াৰ কাৰণে কোনোবা জ্যোতিষী নাইবা পুৰোহিতৰ ওচৰলৈ যাব লাগিব দিন বাৰ ঠিক কৰিব আমিও পাৰোঁ আমাৰ ঘৰত পঞ্জিকা নাই নেকি কিয় আমাৰ বিয়াখনচোন আমাৰ খুৰাই পঞ্জিকা চাই ঠিক কৰিছিল মানে মই কথা এটা ক'ব পাৰোঁ নেকি ধেত তেৰি কোৱা কোৱা অথনিৰ পৰা এখেতেই কথা কৈ আছে কি আংকল মানে প্ৰিয়াৰ পৰীক্ষাৰ পাছত আপোনালোকৰ যদি আপত্তি নাই ৰিং চেৰিমনিটো কৰি থোৱাৰ কথা ভাবিছোঁ আৰে আমাৰ আকৌ কি আপত্তি থাকিব
ৰিং চেৰিমনি কিয় ডাইৰেক্ট বিয়াখনে পাতিব পাৰিচোন নেলাগে দিয়া তেওঁলোকে যি ভাবিছে সেইমতেই কৰক কোৱাচোন কি ভাবিছা মানে আমি সেইটোৱে ভাবিছিলোঁ ৰিং চেৰিমনিৰ ডেটটো আমি নিজে চাই লওঁ আৰু ৰিং চেৰিমনিৰ দিনাই বিয়াৰ ডেটটো ঠিক কৰিম নালাগে কাইলৈকে আমি সকলোবোৰ ঠিক কৰি ল'ম দিয়া ৰিং চেৰিমনি আৰু বিয়া দুইটা দিনেই চোৱাই ল'ম নে কি কয় বিয়নী বিয়নী বুলি মাতিলেই যে মাতিয়ে দিলোঁ বেয়া পালে নেকি মোক কবিতা বুলিয়ে মাতিব তেতিয়া আৰু ভাল পাম হ'ব বাৰু পিছে আপুনি কি কয় দিনটোৰ সম্পৰ্কত আপোনালোকে দিলে ছোৱালীজনী মই এতিয়াই নিবলৈ ৰাজি আছোঁ সঁচাই বৰ লক্ষী ছোৱালী দেই তাইৰ লগত কথা পাতোঁতে তাইক মোৰ বোৱাৰী কৰি নিয়াৰ মন আছিল পিছত যেতিয়া বাবাই ক'লে মই ভালেই পালোঁ বোলো প্ৰস্তাৱটো দি আহোঁ আপোনাৰো বাৰু ৩২টা দাঁত নেকি হেৰা তুমিও মানে বেয়া পাব নেপাওঁ দিয়ক খোলা মনৰ মানুহ আমি বৰ ভাল পাওঁ আমিও একেবাৰে খোলা মনৰ কোনো ধৰণৰ লোকঢাক নকৰোঁ কোনোবাই কৰিলেও বেয়া পাওঁ দেউতাক ঢুকোৱাৰ পাছৰ পৰাই ইহঁত দুয়োটাকে বৰ কষ্ট কৰি ডাঙৰ দীঘল কৰিছোঁ মা ছোৱালীজনী আনক আকৌ তাই আজিৰ পৰা আমাৰ ছোৱালী আৰু ই আপোনালোকৰ ল'ৰা এটা কাম কৰক নহ'লে এওঁক আমাৰ ঘৰত থৈ যাওক আৰু তাইক লৈ যাওক ৰ'ব মই তাইক লৈ আনো ৰুমতে আছে লাজ কৰি তাইৰ লাজটো একেবাৰে মোৰ নিচিনা আৰে কি কৰি আছ এইবোৰ বাহিৰত দৰাঘৰৰ মানুহ আহি ৰৈ আছে গম পালে কি হ'ব কচোন কি হৈছে তোৰ আৰে থচোন এইবোৰ ওলাই যাওঁ মই পগলামি নকৰিবিচোন বুলিছো নহয় আৰু এই চব কি পিন্ধিছ তই আৰু কি পিন্ধিব লাগিছিল নিচিঞৰিবি শুনা পাব হ'ব মই চাহ বনাইছোঁ তই লৈ আহিবি শুনচোন বচোন বহ নাই ইয়াতে বচোন শুন আমাৰ জীৱনবোৰ এনেকুৱাই জীৱনৰ কিছুদিন যদি মাৰ ঘৰত কটাব লাগে তাৰ পাছত আচল ঘৰখনলৈ যাব লাগে সকলো ছোৱালীৰে জীৱনলৈ এনেকুৱা এটা দুমোজা আহে আমি ধৈৰ্যৰে পাৰ কৰিব পাৰিলে এই সময়খিনিত চাবি গোটেই জীৱনটোৱে সুখী হ'ব পাৰিবি তুমি মোক কিন্তু বুজি নাপালা মা এইবোৰ কথা আমি পাছত পাতিম মানুহবোৰ ৰৈ আছে নহয় তই মোৰ ভাল ছোৱালী হয়নে নহয় আমাৰ মান সন্মানবোৰতো তোৰেই হাতত বাকী তই জান তুমি অংশুমানৰ কথা গম পাইছাই চাগে তাই কৈছিলে লোৱা আজি তেওঁলোকৰ ঘৰৰ পৰা মাক আৰু অংশুমান আহিছিল বিয়াৰ কথা পাতিবলৈ বিয়া মানে প্ৰিয়া আৰু অংশুমানৰ মিঠাই খোৱা খোৱা আকৌ বিয়া ফাইনেল মানে পৰীক্ষাৰ পাছতে ৰিং চেৰিমনি আৰু তাৰ পাছতে বিয়া বিৰাট ভাল জানা ঘৰখন তুমি কিন্তু বিয়াত পুৰা লাগিব অকলশৰে আৰু মানুহজনে কিমান কৰিব কোৱা